এইবাৰ গোসাইঘৰ ভৱিষ্যত থকা এজন উদীয়মান ডেকা যুৱনেতা আমি উন্নয়ন পৰিষদৰ এইবাৰ আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ আমাৰ দ্বিতীয়টো কাৰ্যসূচী শৰণীয়া কছাৰীসকলৰ উপাসনাস্থলী গোসাইঘৰ মূল খুঁটা স্থাপন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাই অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভগ্নী সংগঠন স্বৰূপ শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী হিয়া ৰামুঠু স্বৰূপ জাতীয় উৎসৱ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱটি এইবেলি আমি তামোলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত বেতনা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰখনক প্ৰয়াত হিতেশ ডেকা সমন্বয় ক্ষেত্ৰ নামাকৰণে এই ক্ষেত্ৰখনত অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু তিনিদিনীয়া আড়ম্বৰপূৰ্ণ বা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনি আৰু বাঁহ গোসাঁই উৎসৱটি উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে আমি মূল সমিতিৰ সৈতে প্ৰায় 20খনকৈ উপসমিতিৰ সৈতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। আৰু আজি তাৰে প্ৰাৰম্ভিক কাম হিচাপত শুভ লাইখুঁটা স্থাপনৰ দিন ধাৰ্য কৰা হৈছিলে। ইতিমধ্যে আমাৰ ৰভাৰ মূল লাইখুঁটা স্থাপন কৰা হ'ল আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ উপাস্যস্থলী গোসাঁইঘৰৰ মূল খুঁটাও আজি প্ৰতিষ্ঠা কৰা হ'ল। আৰু এই কাৰ্যসূচী দুটা ৰূপায়ণ কৰিছে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ সন্মানীয় অধ্যক্ষ কিশোৰ কুমাৰ দাস ডাঙৰীয়াই মূল লাইখুঁটা স্থাপন কৰে আৰু গোসাঁইঘৰৰ খুঁটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সন্মানীয় সভাপতি লোকশ্ৰী সোণবৰ বৰুৱা ডাঙৰীয়াই। আপোনালোকে সকলো জ্ঞাত যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম কছাৰীমূলীয় আদিম এটা জনজাতি জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ যথেষ্ট চহকী কলা সংস্কৃতি আচাৰ ব্যৱহাৰ পৰম্পৰা জাতীয় উৎসৱেৰে সমৃদ্ধশালী এটা জনগোষ্ঠী। আৰু এই জনগোষ্ঠীটোৰ জাতীয় উৎসৱ হিচাপে অসমৰ মানৱ সমাজত সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হোৱা সমন্বয় সদ্ভাৱ আৰু সম্প্ৰীতিৰ উৎসৱলৈকে পৰিৱৰ্তিত হোৱা শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱত প্ৰত্যেক বছৰে 30,000তকৈও অধিক মানুহৰ সমাগম ঘটে। গতিকে এইবুলি আমি আশা ৰাখিছোঁ যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু হিয়া ৰামুঠু স্বৰূপ বাঁহ গোসাঁই উৎসৱত এই 30,000তকৈও অধিক মানুহৰ সমাগম হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইতিমধ্যে আমি এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় কৰ্মঠ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। বিটিআৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ইয়াত উপস্থিত থাকিব আৰু কেন্দ্ৰীয় চৰকাৰৰো আমি মন্ত্ৰী তথা বিভিন্ন বিভাগৰ বিষয়ববীয়াক আমি এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাম কৰিছোঁ। গতিকে আপোনালোক সকলোৰে সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ। এই গোৰেশ্বৰ অঞ্চলৰ বেতনা অঞ্চলৰ সৰ্বতো ৰাইজে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। উৎকৃষ্ট অধিৱেশন বা উৎসৱলৈকে ৰূপান্তৰিত হ'ব বুলি মই আশা আছে। এতিয়া যিহেতু আৰু আমাৰ হাতত বেছি দিন নাই আৰু খুব বেছি আমি এমাহে হাতত সময় আছে। আমাৰ এই অনুষ্ঠানটি 4, 5, 6 বহাগৰ পৰা আৰম্ভ হ'ব। ইয়াতে অসমৰ বিভিন্ন চুকুকোণৰ পৰা আমাৰ যিবিলাক জাতি জনগোষ্ঠীৰ বিভিন্ন লোক আহিব এই অনুষ্ঠানটি আমাৰ উপভোগ কৰিবৰ কাৰণে। আমি উদযাপন সমিতিৰ পৰা যথাযথ আমি যি পাৰোঁ চেষ্টা কৰিছোঁ তেখেতলোকৰ আমি সেৱা শুশ্ৰূষা কৰাৰ কাৰণে। ইয়াৰ বাবে আমি মূল সমিতিৰ লগতে 20টাকৈ উপসমিতিও গঠন কৰিছোঁ যাতে এই অনুষ্ঠানটি সফলভাৱে সুচাৰুৰূপে পৰিচালিত হয়। আজি আৰু আমাৰ লাইখুঁটা স্থাপন হৈ গ'ল। এই লাইখুঁটা স্থাপনত আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ শৰণীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী কিশোৰ দাসদেৱক। তেখেত আহি আমাৰ এই অনুষ্ঠানটি মাংগলিক কাৰ্যসূচী সমাপন কৰিলে আৰু উদযাপন সমিতিক যাতে আমাক কিছু সাহস দিয়ে এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে তাৰ বাবে মই বিশেষভাৱে তেখেতলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ।